নমস্কাৰ এই মুহূৰ্তত অন্য এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস কণমানি শিল্পী অভিক কাশ্যপ শৰ্মালৈ আইকনিক ষ্টাৰ এৱাৰ্ড 2024 প্ৰদান নিউজ ডাইৰেক্ট ৰিপৰ্ট অলপতে মুম্বাইত সম্পন্ন হোৱা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বাদ্যযন্ত্ৰ শাখাত বাঁহীবাদক হিচাপে অৱতীৰ্ণ হৈ বাঁহীবাদনত শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰি দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় মুম্বাই কাৰ্নিভেল 2024ত শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰি শ্ৰেষ্ঠ পাৰফৰ্মাৰ অৱ দ্য কম্পিটিশ্যন আৰু শ্ৰেষ্ঠ বাঁহীবাদক হিচাপে বলিউড আইকনিক ষ্টাৰ এৱাৰ্ড 2024 লাভ কৰি যোৰহাট মিলননগৰৰ 14 বছৰ বয়সীয়া কণমানি অভিক কাশ্যপ শৰ্মাই যোৰহাটলৈ তথা অসমবাসী ৰাইজলৈ আৰু যোৰহাট জোনাকী সংঘ বিদ্যালয়লৈ সুনাম কঢ়িয়াই অনাৰ বাবে যোৰহাটৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান দ্য ইভেণ্ট আৰু ক্ৰিয়েটিভ অসমৰ হৈ উপদেষ্টা প্ৰকৃতিপ্ৰেমীৰ সমীৰ ৰয় আৰু বিশিষ্ট অধিবক্তা সামাজিক কৰ্মী সুদীপ্ত নয়ন গোস্বামী আৰু জোনাকী সংঘ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গীতাশ্ৰী বৰুৱাৰ উপস্থিতিত ক্ৰমে সমীৰ ৰয় সুদীপ্ত নয়ন গোস্বামী আৰু গীতাশ্ৰী বৰুৱাই বিদ্যালয়ৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ অভিক কাশ্যপ শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰে সমীৰ ৰয়ে পৰিচালনা আৰু পৰিকল্পনা কৰা অনুষ্ঠানটিত উপস্থিত ছাত্ৰ ছাত্ৰী শিক্ষাগুৰু সকলৰ লগতে সকলোৱে অনাগত দিনৰ বাবে অভিক শুভকামনা জ্ঞাপন কৰে মুম্বাই আইকনিক এৱাৰ্ড 2024ত বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম হোৱা অভিক শৰ্মা কাশ্যপ আমি আমাৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান দ্য ইভেণ্ট আৰু ক্ৰিয়েটিভ অসমৰ তৰফৰ পৰা আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ আমাৰ সমূহ ছাত্ৰ ছাত্ৰী আমাৰ শিক্ষাগুৰুসকল আছিল আমাৰ উপদেষ্টা সুদীপ্ত নয়ন গোস্বামী দেৱেও আমাৰ লগত আছিলে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আজি আমি আচলতে অভিনন্দন জনাব লাগে তেওঁ গুৱাহাটীলৈ আহিলোঁ যোৰহাটৰ জোনাকী সংঘ বিদ্যালয় এটা অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান আৰু অসমীয়া মাধ্যমৰ বিদ্যালয় জাতীয় কৃষ্টি সংস্কৃতিৰ আচলতে সাধনা কৰা এখন বিদ্যালয় আৰু তেওঁই এই বিদ্যালয়ৰ ছাত্ৰহে ইয়াৰ আচলতে পৰিৱেশতে তেওঁ নিজক গঢ়ি তুলিলে তেওঁ ঘৰৰ পৰা তেওঁ যথেষ্ট উৎসাহ পালে মাতৃৰ পৰা আৰু বাঁহী বাদনত থলুৱা কৃষ্টি সংস্কৃতিক তেওঁ মুম্বাইত প্ৰদৰ্শন কৰি প্ৰথম পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে থলুৱা বাদ্যযন্ত্ৰৰ চৰ্চা কৰে তেওঁ আৰু তেওঁক উৎসাহিত কৰিবলৈকে আজি আমি সমবেত হ'লোঁ আৰু তেওঁক সকলোৰে আগত আমি এটা ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ আৰু এই অনুষ্ঠানত আমি উপস্থিত থাকিবলৈ পাই অশেষ ধন্যবাদ দিছোঁ সমীৰ ৰয় ৰিপৰ্ট নিউজ নাও।